Hello everyone, welcome to my channel. আৰু এটা ভিডিঅ'লৈ হাজিৰ হৈ গৈছো। আজি মোৰ মাতটো বেয়া, ভাবিছিলো ভিডিঅ' নকৰো বুলি। মানে গলৰ বহুত ডিঙিৰ বিষ, তো মই ভাবিলো নাই ভিডিঅ'টো দি থকাটোই ভাল। কিমান দিন বিষ থাকিব, গল বিষ থাকিব, গল বেয়া থাকিব তাৰ ঠিক নাই। আজি মই মোৰ এই পুৰণা এটা গলৰ হাড়ৰ দৰে এটা ইয়াৰিং বনাম। এয়া দেখিছে নহয়, ক্লে দি পেলাই এনেকা পেটেলৰ দৰে বনাই পেলাই তাতে টেক্সচাৰ দিছো। এই কথাটো মই ক'ব লাগিব যে টেক্সচাৰ দিয়াটো কিন্তু অলপমান দেখাত ধুনিয়াৰ কাৰণে নহয়, এটো কিন্তু মানে ৰিয়েলিটি আনি দিয়ে, মানে অৰিজিনাল যেন পায় আৰু যদি আমি টেক্সচাৰ দিও অলপমান কিবা এটা ক্ৰাফটত। তাৰ লগতে এটো কিন্তু আৰু এটা কাম আছে, কালাৰটো বহুত ধুনিয়া হোল্ড কৰি ৰাখে। যদি আমি এনে প্লেন বনাই ৰাখো নহয়, তেতিয়া কিন্তু কালাৰটো বহুত ধুনিয়া নধৰে। এটো আপুনি এটা বনাই চাব, যদি টেক্সচাৰ দিয়ে কেনেমান ধুনিয়াকে কালাৰটো হোল্ড কৰি থয়, আৰু যদি আপুনি টেক্সচাৰ নিদিয়ে এনেই বনাই থয়, মানে এই যে মই যে নাইফেৰে কৰিলো এটো টেক্সচাৰৰ কথা কৈ আছো, এটো যদি নিদিয়ে তেতিয়ালে কালাৰটো কেনেকুৱা হয়। তো এটোত আগতে মই বেলেগ ধৰণৰ কালাৰ দিছিলো গলৰটোত। সো মই এবাৰ অলপ বেলেগ ধৰণৰ দি আছো, একদম ৰঙা আৰু মিডল ইয়েলো কালাৰ দিছিলো। লগতে ইয়েলো আৰু ৰেড মিলাই পেলাই এই ওপৰৰ হেৰিটো মিডল পোৰ্শনটো দিছো। এটো এনেকুৱা এটা মিডল কালাৰ লৈ পেলাই কৰিলে ভাল, দেখাত ধুনিয়া লাগে। আৰু লাষ্টত ভাৰ্নিশ দি পেলাই এটো ৰংটো লং লাষ্টিং ক্লে ইয়াৰিং। সো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। মোৰ কিন্তু বহুত ধুনিয়া লাগিছে, বহুত বেছি। আপোনালোকে প্লিজ কমেন্ট কৰি জনাব যে কেনেকুৱা লাগিছে। মই দুটা কালাৰৰ বনাইছো, আৰু এনেকুৱা ভিডিঅ' লৈ হাজিৰ হৈ যাম। আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ইউটিউব, ইনষ্টা আৰু ফেচবুকত। টিল দেন বাই বাই, টেক কেয়াৰ। আৰু এটা ভিডিঅ' লৈ হাজিৰ হৈ যাম। বাই বাই।